নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদিহে বেহাৰবাৰী আউটপোষ্টখন চাই তেনেহ'লে আপুনি এইগৰাকী LM মেডামক হয়তো নিশ্চয় দেখা পাইছে। বৰ্তমান সময়লৈকে বহুতে হয়তো এই অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নামটো হয়তো নাজানে। আজি আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব LM মেডামৰ প্ৰকৃত পৰিচয়। ইয়াৰ উপৰিও তেওঁ বৰ্তমান সময়ত কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে আপুনি ভুলতো স্কিপ নকৰিব এই ভিডিঅ'টো। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত LM মেডামৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নামটো হৈছে অনুষ্কা কাশ্যপ। তেওঁৰ জন্ম হৈছিল 23 জানুৱাৰী তাৰিখে। লগতে তেওঁৰ ঘৰ হৈছে যোৰহাটত। অনুষ্কা কাশ্যপৰ ঘৰৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাকৰ লগতে এগৰাকী ভনীয়েকো আছে। ইয়াৰ উপৰিও অনুষ্কাৰ কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে তেওঁ ডিগ্ৰী কমপ্লিট কৰি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ পৰা জাৰ্নেলিজিম এছ হিমাছ কমিউনিকেশ্যন কমপ্লিট কৰিছে। অনুষ্কা কাশ্যপ অসমীয়া অভিনয় জগতৰ লগত প্ৰথমবাৰৰ বাবে জড়িত হৈছে যদিও তেওঁ অসমীয়া কেইখনমান জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰা দেখিবলৈ পোৱা গৈছিল। তাৰে ভিতৰত ক'বলৈ গ'লে অম্বিকাৰ, বাউলী ফগনৰ লগতে বৰ্তমান তেওঁ জনপ্ৰিয় ধাৰাবাহিক হিচাপে খ্যাত বেহাৰবাৰী আউটপোষ্টত LM মেডামৰ চৰিত্ৰত অভিনয় কৰি আছে। দৰ্শকসকল, আপোনালোকে বাৰু জানেনে LM মেডাম নামেৰে খ্যাত অনুষ্কা কাশ্যপ বৰ্তমান সময়ত কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে বাৰু? নাইবা হ'বলগীয়া হাজবেণ্ডজনৰ নাম কি হয়? এই প্ৰশ্নৰ উত্তৰটো হৈছে সামাজিক মাধ্যমত পোৱা তথ্যমতে বৰ্তমান সময়ত তেওঁ কাৰোৰে সৈতে প্ৰেমৰ সম্পৰ্কত নাই, অৰ্থাৎ অনুষ্কা কাশ্যপ বৰ্তমান সময়ত একেবাৰে ছিংগল। এইখিনিতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদিহে আপুনি অনুষ্কা কাশ্যপ তথা LM মেডামৰ চৰিত্ৰত অভিনয় কৰা অভিনয় চাই ভাল পাইছে তেন্তে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটাকৈ লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সমাপ্ত।